মনটো সঁচাকৈ আজি বহুত ভাল লাগিছে জানেনে কিয় এয়া চাওকচোন গুগল এডসেন্স মই ইউটিউবত ভিডিঅ' বনাইছিলোঁ কিন্তু কেতিয়াও ভবা নাছিলোঁ ইউটিউবত ভিডিঅ' দিয়াৰ পাছত এনেদৰে গুগল এডসেন্স আহি কেতিয়াবা মোৰ ঘৰ পাবহি আৰু আজি ফাইনেলি সঁচাকৈ মোৰ ঘৰলৈ পালেহি গুগল এডসেন্স বহু কষ্ট ধৈৰ্য আৰু অপেক্ষাৰ অন্তত আজি মোৰ আহি গ'ল গুগল এডসেন্স আপোনালোকে সকলোৱে জানে ইউটিউবত গুগল এডসেন্স এপ্লাই কৰিবলৈ হ'লে প্ৰথমে $10 হ'ব লাগে আৰু $10 হোৱাৰ পাছতহে এপ্লাই কৰিব পাৰি এই গুগল এডসেন্স ঠিক তেনেদৰে মোৰো $10 হোৱাৰ পাছত মই এপ্লাই কৰিছিলোঁ কিন্তু প্ৰথমবাৰ সকলোবোৰ শুদ্ধকৈ এড্ৰেছসমূহ দিয়াৰ পাছতো কিয় নাজানো মিষ্টেক হৈ মোৰ প্ৰথমবাৰতে গুগল এডসেন্স নাহিলে আৰু দ্বিতীয়বাৰ মই পুনৰ ৰিএপ্লাই কৰাৰ পাছত সম্পূৰ্ণ 8 দিনৰ অন্তত আজি গুগল এডসেন্স আহি মোৰ ঘৰৰ এড্ৰেছত পালেহি সঁচাকৈ আজি মনটো বিৰাট ফূৰ্তি কিয়নো ইউটিউবত ভিডিঅ'সমূহ দিছিলোঁ কোনোদিন এনেদৰে ভবা নাছিলোঁ যে কিবা এটা হ'ব গুগল এডসেন্স আহিব মানি আৰ্ণ কৰিব পাৰিম তেনেকৈ ভবা নাছিলোঁ কিন্তু তথাপিতো নিজৰ ভাল লগা দৃশ্যসমূহ বা ভাল লগা ঠাইসমূহত যেতিয়া ফুৰিবলৈ যাওঁ তাৰ সৰু সৰু ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু এনেদৰে আপোনালোকৰ মৰম চেনেহ পোৱাৰ পাছত আজি সঁচাকৈ বহুত ভাল লাগিছে আৰু আপোনালোকক পুনৰ এবাৰ কওঁ আপোনালোকৰ এনেধৰণৰ মৰম চেনেহ যেন সদায় আগলৈকে পাই থাকোঁ আপোনালোকৰ মৰম চেনেহ পালে নিশ্চয় ইউটিউবৰ সকলোবোৰ ৰুল ৰেগুলেশ্যন মানি ইউটিউবৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ গৈ থাকিম আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ সৰুকৈ যিসকলে এতিয়াও ইউটিউবত নতুনকৈ চেনেল খুলিছে তেখেতসকলকে কওঁ বেছি উপদেশ দিবলৈ ময়ো ইমান ডাঙৰ ইউটিউবাৰ নহয় কাৰণ সৰুকৈ 2-এটা ভিডিঅ' বনাই বহু অপেক্ষাৰ অন্তত আজি মোৰ গুগল এডসেন্স আহিলে আৰু তাৰ ফলত যিখিনি এক্সপিৰিয়েঞ্চ হ'ল তাকে ক'ব বিচাৰিছোঁ আপোনালোকে যেতিয়া ভিডিঅ'সমূহ বনায় ভিডিঅ'সমূহত মিউজিক যেতিয়া এড কৰিব মিউজিকসমূহ চাই ল'ব নন কপিৰাইট মিউজিক হ'ব লাগে ইউটিউব অডিঅ' লাইব্ৰেৰীত যিসমূহ মিউজিক থাকে তাৰ পৰাই আপোনালোকে মিউজিকসমূহ কালেক্ট কৰি এই ভিডিঅ'সমূহত দিব তেতিয়াহে আপোনালোকে ইউটিউবত ছাকচেছ হ'ব পাৰিব আৰু ভাল কণ্টেণ্ট আপোনালোকে বনাব মই ইমান ভাল কণ্টেণ্ট তেনেকৈ বনাব পৰা নাই তথাপিতো বহু লাগি আছোঁ আপোনালোকে ইয়াতকৈ যেন আৰু ভাল ভিডিঅ' বনাই দৰ্শকসকলৰ মাজলৈকে আগবঢ়াই লৈ যাব পাৰে তেতিয়া আপোনালোককো সকলোৱে আদৰি ল'ব আৰু পুনৰ এবাৰ মই DK ব্লগছ উইথ দীপাংকৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ